নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো আমাৰ জনমতলৈ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছো প্ৰথমটো খবৰ হৈছে বিধানসভা নিৰ্বাচন সমাগত বিজেপিৰ পৰিকল্পিত ৰণনীতিৰ বিপৰীতে নিমিলা অংকত বিৰোধী শিবিৰ এতিয়াও বিৰোধী শিবিৰত অংক মিলা নাই মিত্ৰতাৰ সম্পৰ্কত ৰাজ্যজুৰি শাসকীয় বিজেপি মিত্ৰজোঁটে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে পিছে মিত্ৰতাৰ অংক এতিয়াও মিলা নাই বিৰোধী পক্ষৰ আগন্তুক 2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান মাহহে বাকি আছে এই সময়ছোৱাত শাসকীয় দল বিজেপিয়ে সম্পূৰ্ণ পৰিকল্পিত ৰণনীতিৰে আগন্তুক নিৰ্বাচনৰ বাবে আগবাঢ়িছে কিন্তু ইয়াৰ বিপৰীতে বিৰোধী শিবিৰ এতিয়াও নিস্তেজ হৈ আছে বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাৰ চৰ্চা বহু আগৰে পৰা চলি আহিছে যদিও কাৰ্যত কোনো ফলাফল পৰিলক্ষিত হোৱা নাই এক কথাত নিমিলা অংকত পৰিণত হৈছে ৰাজ্যৰ বিৰোধী ঐক্য বিৰোধী দলসমূহৰ এনে নিমিলা অংকৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে ৰাজ্যজুৰি সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ লগতে নিৰ্বাচনী প্ৰস্তুতিও আৰম্ভ কৰিছে লক্ষণীয় বিষয়টো হ'ল যে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ৰাইজৰ বিৰোধী দলবোৰক একত্ৰিত কৰাৰ বাবে ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত নাগৰিক সমাজে এটা চেষ্টা চলাই আছে যদিও কংগ্ৰেছে বিষয়টোক লৈ বিশেষ গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই অলপতে গুৱাহাটীত অনুষ্ঠিত হোৱা নাগৰিক সমাজৰ অভিৱৰ্তনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিত্ৰতাৰ পক্ষত মতামত দাঙি ধৰিছিল যদিও কোনো স্পষ্টভাৱে দলীয় স্থিতিক ব্যক্ত কৰা হোৱা নাছিল গৌৰৱ গগৈয়ে কেমেৰাৰ সন্মুখত মিত্ৰতা সন্দৰ্ভত আলোচনা নহয় বুলি সদৰি কৰিছিল মিত্ৰতাৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে এই মিত্ৰতাৰ সন্দৰ্ভত পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব কোনে কাৰ লগত মিত্ৰতা কৰে আৰু কোনে কাৰ লগত মিত্ৰতা নকৰে এতিয়া আমি আহিছো পৰৱৰ্তী খবৰটোলৈ শীঘ্ৰে গুৱাহাটীয়ে পাব IIM লোকসভাত বিধেয়ক গৃহীত কৰিলে পথ প্ৰশস্ত শিলঙৰ পিছত এইবাৰ গুৱাহাটীয়ে পাবলৈ গৈ আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ IIM অচিৰে গুৱাহাটীলৈ লাভ কৰিবলৈ গৈ আছে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ IIM লোকসভাই মঙলবাৰে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বাবে এখন বিধেয়ক গৃহীত কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিৰোধীৰ হুলস্থুলৰ মাজতে কয় যে IIM সংশোধনী বিধেয়ক 2025 ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইন 2017ক অধিক সংশোধন কৰিব লগতে তেওঁ কয় যে বিধেয়কখনে দেশৰ উত্তৰ পূব অঞ্চলৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ অসমৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিব বিচাৰিছে বিহাৰত বিশেষ নিবিড় সংশোধন SIR সন্দৰ্ভত বিতৰ্কৰ দাবীক লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থুলৰ মাজতে সোমবাৰে লোকসভাত বিধেয়কখন উত্থাপন কৰা হয় এই IIM উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় আৰু দেশৰ 22তম IIM হ'ব IIMৰ স্থায়ী চৌহদ গুৱাহাটীৰ সমীপৱৰ্তী পলাশবাৰীত নিৰ্মাণ কৰা হ'ব আৰু IIM আহমেদাবাদে ইয়াক নিৰীক্ষণ কৰিব মেঘালয়ৰ পিছত কেন্দ্ৰীয় চৰকাৰে অসমক আন এক IIM দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী সন্মানীয় মন্ত্ৰী অমিত শ্বাহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানক কৃতজ্ঞতা প্ৰকাশ কৰে এতিয়া আমি আহিছো পৰৱৰ্তী খবৰটোলৈ পূজাৰ পূৰ্বে চাহ শ্ৰমিকে লাভ কৰিব বোনাছ কি ক'লে মন্ত্ৰী ৰূপেশ গোৱালাই শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত আয়োজিত পৰ্যালোচনা সভাত বাগিচা এলেকাত খোৱা পানী স্বাস্থ্য ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয় চাহ শ্ৰমিকসকলৰ বাবে এক অতি সুখবৰ ৰাজ্যত লাখ লাখ চাহ শ্ৰমিকৰ বাবে সুখবৰ দিলে চৰকাৰে এইবাৰ চাহ শ্ৰমিকসকলে 3 সপ্তাহ পূৰ্বে লাভ কৰিব শাৰদীয় দুৰ্গা পূজাৰ বোনাছ কেৱল সেয়াই নহয় চাহ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰ তৎপৰ হৈ পৰিছে শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত মঙলবাৰে অনুষ্ঠিত এক পৰ্যালোচনা সভাৰ পিছতে এই কথা ঘোষণা কৰে অসম চৰকাৰৰ শ্ৰম কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ গৃহ কাৰাগাৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা দপ্তৰৰ আদিৰ মন্ত্ৰী ৰূপেশ গোৱালাই বিগত বৰ্ষৰ পূজাৰ বোনাছ কেন্দ্ৰিক প্ৰতিবাদৰ বাবে বহুকেইখন বাগিচাত বাগান কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল এইবাৰ যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ
মন্ত্ৰীগৰাকীয়ে চাহ বাগিচা এলেকাত জনসাধাৰণৰ মাজত খোৱা পানী, স্বাস্থ্য ব্যৱস্থা সম্পৰ্কে বিতং আলোচনা কৰাৰ কথা ব্যক্ত কৰে। মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচা এলেকাত শ্ৰমিকৰ বোনাছ পূজাৰ ৩ সপ্তাহ পূৰ্বে আদায় দিয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বাগিচাসমূহলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি কয় যে চৰকাৰৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে পূজাৰ ৩ সপ্তাহ পূৰ্বে যাতে শ্ৰমিকসকলে বোনাছ লাভ কৰে, নিৰ্দিষ্ট সময়ত বেলেন্স শ্বীট জমা দিবলৈও নিৰ্দেশ প্ৰদান কৰা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ লৈছে ডায়েৰিয়া কলেৰাই, বৰ্তমানলৈ 7জনৰ মৃত্যু, চিকিৎসাধীন কেইবাজনো। দিনজয় চাহ বাগিচাৰ কথা আমি ইতিমধ্যে বাতৰিত আপোনালোকক প্ৰকাশ কৰিছিলোঁ। দিনজয় চাহ বাগিচাৰ কথা, শ্ৰমিকৰ মৃত্যুৰ কথা। এইবাৰ দিনজয় চাহ বাগিচাৰ পকা লাইনত 10 দিনত 5গৰাকী ৰোগীৰ মৃত্যু হয়। এই বাতৰি ইতিমধ্যে আপোনালোকৰ আগত আমি আনিছিলোঁ। ডিব্ৰুগড় জিলাৰ চাহ বাগিচাত ডায়েৰিয়া আৰু কলেৰাই লৈছে ভয়ংকৰ ৰূপ। চাবুৱাৰ দিনজয় চাহ বাগিচা পকা লাইনত 10 দিনত 5গৰাকী ব্যক্তিৰ মৃত্যু হোৱাত চাহ বাগিচাখনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। আনহাতে দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত গজালবস্তিত কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱে ভয়ংকৰ ৰূপ লৈছে। অঞ্চলটোত এই পৰ্যন্ত 2জন লোকৰ মৃত্যু হোৱাৰ লগতে 8জনকৈ লোক চিকিৎসাধীন হ'ব লগা হৈছে। আজিৰে পৰা 4 দিন পূৰ্বে কলেৰাত মৃত্যু হৈ গজালবস্তি অঞ্চলৰ অশোক মুণ্ডা আৰু মনীষা কিষাণ নামৰ এটি 13 বছৰীয়া শিশুৰ মৃত্যু হৈছিল। অঞ্চলটোৰ লোক কলেৰা আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ টেঙাখাত মডেল চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে। ৰোগীসকলক পৰীক্ষা কৰাত কলেৰা ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰা দুলীয়াজান সমজিলা প্ৰশাসন স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে অঞ্চলটোৰ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ লৈছে। এই ৰোগৰ লক্ষণ দেখাৰ লগে লগে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা বৃদ্ধি কৰা হয়। অঞ্চলটোত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ জৰিয়তে ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে। আনহাতে অঞ্চলটোত যাতে কলেৰা আৰু ডায়েৰিয়াৰ ৰোগ অধিক বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসনে অঞ্চলটোত ৰাজহুৱা স্থানত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে মুকলিভাৱে সা সামগ্ৰী বিক্ৰী আদিত নিষেধাজ্ঞা জাৰি কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। কাৰ্বি মহিলাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্তৰ ফাঁচীৰ দাবীত উত্তাল ডিমা হাছাও। এই খবৰটো আমি ইতিমধ্যে আগৰ বাতৰিত আপোনালোকৰ ওচৰত আনিছিলোঁ। হাফলং জিলাৰ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও দল সংগঠনৰ। কাৰ্বি মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত কঠোৰ শাস্তিৰ দাবী। এগৰাকী কাৰ্বি মহিলাক ধৰ্ষণ আৰু হত্যাক লৈ উত্তাল হৈ আছে ডিমা হাছাও জিলা। ধৰ্ষণ আৰু হত্যাৰ অভিযুক্তক ফাঁচীৰ দাবীত হাফলঙত প্ৰতিবাদ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ। ঘটনাত জড়িত 5জন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আটাইকেইজন অভিযুক্তই নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কামত জড়িত LNT কোম্পানীৰ কৰ্মচাৰী। উল্লেখযোগ্য যে 13 আগষ্টৰ সন্ধিয়া উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত লংকুৰ পৰা সন্ধানহীন হৈছিল 48 বছৰীয়া মহিলাগৰাকী। নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কামত জড়িত LNT কোম্পানীৰ সমীপতে থকা দোকানখন বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়তে সন্ধানহীন হৈছিল মহিলাগৰাকী। পিছত 14 আগষ্টৰ পুৱা লংকু চকপুৰু LP স্কুলৰ পিছফালৰ জংঘলত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ। তেতিয়াৰে পৰা উমৰাংচু আৰু হাফলঙৰ স্থানীয় সংগঠন আৰু ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। আৰক্ষীয়ে LNT কোম্পানীৰ অভিযন্তা মধ্যপ্ৰদেশৰ আৰিয়ান চৌধুৰী, নেপালৰ ৰবীন্দ্ৰ ৰাণা, বৰপেটাৰ আব্দুল ৰহমান আৰু লংকাৰ সত্য আচাৰ্য আৰু উমৰাংচুৰ ষ্টিফেন হানছে নামৰ 5জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। GMCHৰ নৱজাতকৰ মৃত্যু, কৰ্তব্যত গাফিলতিৰ অভিযোগত নাৰ্ছক গ্ৰেপ্তাৰ কৰা হয়। বলিৰ প্ৰথা হ'ল নেকি ষ্টাফ নাৰ্ছ? GMCHৰ নৱজাতকৰ মৃত্যুৰ ঘটনাত জড়িত অভিযোগত ইনচাৰ্জ নাৰ্ছক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ NICUত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। ইফালে অসমৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী ৰোগীৰ প্ৰতি চৰম অৱহেলাৰো অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। সামাজিক মাধ্যমত একাংশ লোকে এই ক্ষেত্ৰত চৰকাৰৰ ওপৰতো আঙুলি তুলিছে। তাৰ মাজতে মঙলবাৰে নিশা GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী নাৰ্ছক। নিশা ভঙাগড় আৰক্ষীয়ে প্ৰথমতে সোধা পোছা কৰে আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰে ভানুপ্ৰিয়া মিছং নামৰ নাৰ্ছগৰাকীক। পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমক এই কথা অৱগত কৰে। লগতে তেওঁ কয় যে সেইদিনা তেখেত ফটোগ্ৰাফিক ৰুমত ইনচাৰ্জ হিচাপে আছিল। তেখেতক আমি এই গোচৰটোত গ্ৰেপ্তাৰ কৰিছোঁ আৰু আদালতত হাজিৰ কৰোৱা হ'ব।
ভঙাগড় থানাত ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাৰ অধীনত 140/25 নম্বৰ গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। GMCHৰ শিশুৰ মৃত্যুৰ ঘটনাৰ আমাৰ তদন্ত চলি আছে। তেওঁ কামৰ অৱহেলাৰ আমি প্ৰমাণ পাইছোঁ। আমি DVR জব্দ কৰিছোঁ। ইফালে 2023 চনৰ 6 ফেব্ৰুৱাৰীত চাকৰিত যোগদান কৰা ভানুপ্ৰিয়া মিছঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে হতবাক হৈ পৰিছে তেওঁ পৰিয়াল। ধেমাজিৰ পৰা তেওঁ পৰিয়াল বুধবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ পৰিয়ালটোৰ মতে এই ঘটনাত কেৱল তেওঁলোকৰ কন্যাই জগৰীয়া নহয়, চিকিৎসককে ধৰি যিসকল এই ঘটনাত দোষী সকলোকে তদন্তৰ আওতালৈ আনিব লাগে বুলিও পৰিয়ালটোৱে দাবী জনাইছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, ক্ষুব্ধ ৰাইজে ভাঙিলে ড্ৰাগছ বিক্ৰেতাৰ ঘৰ। যুৱকৰ মৃত্যুৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো একাংশ লোকে নিৰ্বিঘ্নে চলাই আছে এই বেহা। ইয়াৰ পৰিণতি কিমান যে ভয়াৱহ হ'ব পাৰে তাৰেই ছবি এখন প্ৰতিফলিত হৈছে এজন যুৱকৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিত। ড্ৰাগছ বিক্ৰেতা আৰু সেৱন কৰা লোকৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি ওলাই অহাৰ পিছতো কিয় বন্ধ হোৱা নাই এই বেহা? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীক জবাবদিহি কৰিলেও আৰক্ষীয়ে যেন অভিযুক্তক আটক কৰিয়ে নিজৰ দায়িত্ব সামৰিছে। এইবাৰ কিন্তু ৰাইজে ল'লে ৰুদ্ৰৰূপ। এজন ড্ৰাগছ সেৱনকাৰী মৃত্যুৰ পিছতেই উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে বিক্ৰেতাৰ ঘৰ। কেৱল সেয়াই নহয়, ক্ষুব্ধ ৰাইজে ভাঙিলে ই-ৰিক্সাও। এই ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ ডাকুৱাল গাঁৱত। বিকি দাস নামৰ এজন যুৱকৰ ড্ৰাগছ আসক্তিৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত জনতাই ড্ৰাগছ ব্যৱসায়ী ঘৰত আক্ৰমণ চলোৱাৰ লগতে 3টা ড্ৰাগছ ব্যৱসায়ী ঘৰৰ ক্ষতিসাধন কৰে। আনকি ড্ৰাগছৰ বেহাত ব্যৱহৃত এখন ই-ৰিক্সাও ভাঙি লণ্ডভণ্ড কৰে ক্ষুব্ধ জনতাই। ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে 3টা ড্ৰাগছ ব্যৱসায়ী আৰু 2গৰাকী মহিলাক আটক কৰে। বিকি দাস নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল। অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে ড্ৰাগছৰ বেহাৰ সৈতে জড়িতসকলৰ বাসগৃহত আক্ৰমণ চলাই অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায়ে যাতে যুৱ সমাজক ধ্বংসৰ দিশে ঠেলি নিব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক অনুৰোধ জনায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব 3য় বাৰ্ষিক বুল্লুংবুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ। 5দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত বুল্লুংবুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ হ'ব। 3 ছেপ্টেম্বৰ পৰা 7 ছেপ্টেম্বৰলৈ 3য় বৰ্ষৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ব বুল্লুংবুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ। এ ক্ৰিয়েটিভ লাইনৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব এই মহোৎসৱ। গুৱাহাটীৰ এ ক্ৰিয়েটিভ লাইনৰ নামৰ সম্ভ্ৰান্ত নাট্যগোষ্ঠীটোৱে বিগত 2টা বৰ্ষৰ সফলতাৰে এই নাট মহোৎসৱ আয়োজন কৰাৰ পাছতে এই বছৰটোতো 3য়বাৰৰ বাবে এই নাট মহোৎসৱ আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। বিশ্বৰ অন্যতম আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ হিচাপে প্ৰসিদ্ধি লাভ কৰা কলম্বো ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেলৰ উদ্যোক্তা ইণ্টাৰ-এক্ট আৰ্ট নামৰ নাট্য সংস্থাটোৰ পাৰস্পৰিক সহযোগিতা আৰু আদান প্ৰদানেৰে গুৱাহাটীৰ বুল্লুংবুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰু কলম্বো ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল সমান্তৰাল নাট মহোৎসৱ হিচাপে আয়োজন কৰা হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মহৰ্ষি তুহিন কাশ্যপৰ কক 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 30 সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভিজন এছিয়া শাখাৰ বাবে নিৰ্বাচিত হৈছে মহৰ্ষি তুহিন কাশ্যপৰ ছবি কক 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 কক। 2023 বৰ্ষত বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই। মোৰ ঘোঁৰাৰ দুৰন্ত গতি ছবিখনৰে এই সন্মানৰ গৰাকী হৈছিল তেওঁ, পৰিচালক মহৰ্ষি তুহিন কাশ্যপ। মহৰ্ষি তুহিন কাশ্যপৰ আন এক সফলতা 30 সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভিজন এছিয়া শাখাৰ বাবে নিৰ্বাচিত হৈছে তেওঁৰ ছবি কক 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 কক। সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট SRFTI কলকাতাৰ দ্বাৰা প্ৰযোজিত কক 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 হৈছে এখন যাদুকৰী বাস্তৱবাদ মেজিক ৰিয়েলিষ্ট বিষয়ক ছবি। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিজাকৈ গোচৰ ৰুজু।
নুমলীগড় শোধনাগাৰে প্ৰায় জন্মলগ্নৰে পৰা সমীপৰ ধনশিৰি নদীক ব্যাপকভাৱে প্ৰদূষিত কৰি আহিছে। বিগত সময়ছোৱাত এই সন্দৰ্ভত নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে যদিও নদীখনক প্ৰদূষণৰ পৰা মুক্ত কৰিব পৰাৰ কোনো ব্যৱস্থা কাৰ্যকৰী হৈ উঠা নাছিল। আশাৰ বতৰা যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী পেলাই নদীখন প্ৰদূষিত কৰা ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ 86/2025 EZ এক গোচৰ তৰে। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ঔদ্যোগিক নিৰ্গমনৰ ফলত ব্ৰহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণৰ সন্মুখীন হোৱাৰ লগতে প্ৰদূষণ হৈ আহিছে আৰু নদীখনৰ জলচৰ পানী জলজ উদ্ভিদ আদিক ধ্বংসৰ গৰাহত পৰিছে বুলি বিশিষ্ট পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছিল। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৰুত্ব সহকাৰে লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি সংশ্লিষ্ট বিভাগসমূহক এফিডেভিট দিবলৈ নিৰ্দেশ দিছে। এতিয়া আমি আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। কেজৰিৱালৰ সৈতে কি সম্পৰ্ক ৰেখা গুপ্তাৰ আক্ৰমণকাৰী? দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা ব্যক্তিজনৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি হৈছে। দৰাচলতে এই ফটোখনত আক্ৰমণকাৰীজনৰ সৈতে আম আদমি পাৰ্টিৰ নেতা গোপাল ইটালিয়াকো দেখা গৈছে। লক্ষণীয় যে এই ফটোখন দিল্লীৰ মতিনগৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হৰিশ খুৰানাই শ্বেয়াৰ কৰিছে। ফটোখন শ্বেয়াৰ কৰি হৰিশ খুৰানাই সামাজিক মাধ্যমত লিখিছে যে যিটো সন্দেহ কৰা হৈছিল সেয়াই হৈছে। লগতে তেওঁ লিখিছে যে অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ ব্যক্তি গোপাল ইটালিয়াৰ সৈতে আক্ৰমণকাৰীৰ ফটোখনে বহু কথাই কৈছে। অৰ্থাৎ আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত সংঘটিত আক্ৰমণ যে আম আদমি পাৰ্টিৰ সৈতে জড়িত সেয়া স্পষ্টকৈ দেখা যায়। কেজৰিৱালজী ইয়ে ৰিষ্টা কিয়া কেহলাতা হে বুলি তেওঁ বুজাই দিবলৈ কেজৰিৱালক এটা পোষ্ট দিয়ে। উল্লেখযোগ্য যে ৰেখা গুপ্তাৰ আক্ৰমণকাৰীজনৰ নাম ৰাজেশ ভাই খিমজি ভাই চাকাৰিয়া। অভিযুক্তগৰাকীৰ ৰাজকোটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আক্ৰমণৰ ঘটনাৰ লগে লগে আৰক্ষীয়ে তেওঁক জিম্মাত লৈছে। ইফালে অভিযুক্তৰ মাতৃ ভানুৱে ৰাজেশক কুকুৰ প্ৰেমী বুলি দাবী কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লীৰ অঘৰী কুকুৰৰ ওপৰত দিয়া ৰায় ভাল পোৱা নাছিল ৰাজেশে। তাৰ পিছতে ৰাজেশ দিল্লীলৈ যায় বুলি ৰাজেশৰ মাতৃয়ে জনায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। উপ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে NDAৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে। NDAৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ এই সময়ছোৱাত তেওঁক আৰু সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, JP নাড্ডা, কিৰেণ ৰিজিজু আৰু অৰ্জুন ৰাম মেঘৱাল আদিৰ দৰে প্ৰায় 20 জন প্ৰস্তাৱক আৰু 20 জন সমৰ্থক উপস্থিত থাকে। ইয়াৰ পূৰ্বে তেওঁ সংসদ ভৱনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুলৰ মালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ উপৰিও তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজ, জ্যোতিৰাও ফুলে, ৰাণী লক্ষ্মীবাই, BR আম্বেদকাৰ আৰু ভগৱান বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এই সময়ছোৱাত ৰাধাকৃষ্ণনৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, কিৰেণ ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰামমোহন নাইডু, কিঞ্জাৰপু, L মুৰুগন আৰু BJP নেতা বিনোদ টাউৰেও উপস্থিত আছিল। NDAৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে CP ৰাধাকৃষ্ণনৰ নাম ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি আস্থা প্ৰকাশ কৰি কয় যে তেওঁ এগৰাকী উৎকৃষ্ট উপ ৰাষ্ট্ৰপতি হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে যে মন্ত্ৰী, দলীয় সহকৰ্মী আৰু NDA নেতাসকলৰ সৈতে মই থিৰো CP ৰাধাকৃষ্ণনক উপ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত সংগ দিওঁ। NDA পৰিয়ালৰ বিশ্বাস যে তেওঁ এজন অসাধাৰণ উপ ৰাষ্ট্ৰপতি হ'ব আৰু আমাৰ জাতীয় প্ৰগতিৰ যাত্ৰাক সমৃদ্ধ কৰিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। 30 দিন কাৰাগাৰত থাকিলে অপসাৰিত হ'ব লাগিব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আদি। প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক অথবা আন কোনো মন্ত্ৰীয়ে হওক, কোনোবাই যদি একেৰাহে 30 দিন কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হয় তেনে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীক তেওঁ পদৰ পৰা অপসাৰণ কৰা হ'ব। বুধবাৰে এনে এক বিলেই লোকসভাত উপস্থাপন কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি লোকসভাৰ
বিৰোধীৰ বিৰোধিতাৰ মাজতেই উত্থাপন কৰে 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক। এই সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী যি কাৰণতে নহওক 30 দিনতকৈ অধিক কাৰাগাৰত থাকিবলগীয়া হ'লে তেওঁক মন্ত্ৰিত্বৰ পৰা অপসাৰণ কৰিব পৰা যাব। বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াৰ জৰিয়তে বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, CPIMকে ধৰি সকলো বিৰোধী দলে একত্ৰিতভাৱে এই বিধেয়কৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তও কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। অনলাইন গেম খেলাসকল এতিয়া সাৱধান, নিয়ম অমান্য হ'লে যাব লাগিব ৰঙাঘৰলৈ। ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 উত্থাপন কৰে। চৰকাৰে অনলাইন গেমিঙক দুটা ভাগত বিভক্ত কৰিছে। প্ৰথমটো হৈছে স্পৰ্টছ আৰু দ্বিতীয়টো হৈছে ৰিয়েল মানি গেম। এই বিধেয়কখনৰ জৰিয়তে ক্ৰীড়া আৰু অনলাইন ছ'চিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেনদেন নিষিদ্ধ কৰিব খোজা হৈছে। বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা ৰণনীতিৰ বিকাশ আৰু খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ প্ৰজন্ম আৰু সহজে বলি হ'ব পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য। আনহাতে বিৰোধীসকলে একেমুখে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। বিৰোধী পক্ষই কয় যে এই বিলখনৰ ফলত ভাৰতৰ IT আৰু গেমিং ষ্টাৰ্টআপ উদ্যোগসমূহত ঋণাত্মক প্ৰভাৱ পৰিব। ইয়াৰ ফলত বৈদেশিক বিনিয়োগ হ্ৰাস হ'ব বুলিও উল্লেখ কৰে বিৰোধীয়ে। আনহাতে বিধেয়কখন বলবৎ হোৱাৰ পিছত কোনোৱে টকাৰ বিনিময়ত খেলিব পৰা খেলৰ প্ৰস্তাৱ বা বিজ্ঞাপন দিলে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বা 1 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। খেলৰ বিজ্ঞাপনৰ ফলত 2 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 50 লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে। খেলৰ সৈতে জড়িত বিত্তীয় লেনদেনৰ 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু বা 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে স্পৰ্টছ, PUBG আৰু ফ্ৰী ফায়াৰৰ দৰে সামাজিক গেমসমূহ য'ত কোনো ধৰণৰ আৰ্থিক লেনদেন নহয় এনে গেমসমূহক সমৰ্থন কৰা হ'ব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় মন্ত্ৰী S জয়শংকৰে আলোচনাত মিলিত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ। 3দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই। 18 আগষ্ট 2025 সোমবাৰে ভাৰত আৰু চীনৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ এক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে মিলিত হয় ৱাং ইয়ে। এই বাৰ্তালাপত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে সীমান্তত উত্তেজনা কমি যোৱাটো গুৰুত্বপূৰ্ণ। দুয়োখন দেশে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমাৰ সম্পৰ্ক ভাল হ'ব পাৰে, কিন্তু দুয়োখন দেশ একেলগে আগবাঢ়ি যাব লাগিব। আনহাতে এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াটো আন এক মূল অগ্ৰাধিকাৰ। আমাৰ মত বিনিময়ৰ পৰা মই আগ্ৰহী। সামগ্ৰিকভাৱে আমি আশা কৰিছোঁ যে আমাৰ আলোচনাই ভাৰত আৰু চীনৰ মাজত এক সুস্থিৰ, সহযোগিতামূলক আৰু আগন্তুক দৃষ্টিকোণৰ সম্পৰ্ক গঢ়ি তোলাত অৰিহণা যোগাব, যিয়ে আমাৰ স্বাৰ্থৰ সেৱা কৰিব আৰু আমাৰ উদ্বেগক সম্বোধন কৰিব। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এসপ্তাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনলৈ গৈ চাংহাই সহযোগিতা সংস্থাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এতিয়া আমি আহিছোঁ আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। পাকিস্তানৰ যুদ্ধজনিত যৌন হিংসাক ৰাষ্ট্ৰসংঘত ভাৰতৰ কঠোৰ সমালোচনা। ৰাষ্ট্ৰসংঘত ভাৰতৰ চাৰ্লছ ডিঅ'ফেয়াৰ্ছ এলডোছ মেথিউ পুন্নুছে পাকিস্তানত 1971 চনৰ পৰা কিদৰে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত আছে সেই তথ্য ফাদিল কৰিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যুদ্ধজনিত যৌন হিংসাৰ ওপৰত মুকলি বিতৰ্কত তেওঁ কয় যে পাকিস্তানৰ সেনাই 1971 চনত পূব পাকিস্তানত বৰ্তমানৰ বাংলাদেশত হাজাৰ হাজাৰ মহিলাৰ বিৰুদ্ধে জঘন্য যৌন অপৰাধ কৰিছিল। এই নিন্দনীয় প্ৰথা এতিয়াও অব্যাহত আছে। পুন্নুছে উল্লেখ কৰে যে পাকিস্তানত ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু মহিলাৰ বিৰুদ্ধে অপহৰণ, মানৱ সৰবৰাহ, বলপূৰ্বক বিবাহ, যৌন হিংসা আৰু ধৰ্মান্তকৰণৰ ঘটনা সংঘটিত হৈছে। তেওঁ পাকিস্তানৰ ন্যায়পালিকাকো এই অপৰাধসমূহক বৈধতা প্ৰদানৰ বাবে সমালোচনা কৰে। এনে গোচৰত পাকিস্তানৰ ন্যায় ব্যৱস্থা কৌতুকলৈ ৰূপান্তৰ হোৱা বুলিও তেওঁ কয়।
তেওঁ জোৰ দি কয় যে এনে অপৰাধৰ অপৰাধীসকলক কঠোৰ শাস্তি দিয়া উচিত, কিয়নো যুদ্ধজনিত যৌন হিংসাই কেৱল ব্যক্তিৰ জীৱন ধ্বংস নকৰে, সমাজৰ গাঁথনিকো বিধ্বস্ত কৰে। তেওঁ পীড়িতসকলৰ বাবে ন্যায়, চিকিৎসা, মনোসামাজিক সহায়, আইনী সহায় আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পোষকতা কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ট্ৰাম্পে আনিব নোৱাৰে শান্তি, আলোচনাৰ 2 ঘণ্টাৰ পাছতে ইউক্ৰেইনত পুনৰ বোমা পেলালে ৰাছিয়াই। ট্ৰাম্পৰ ওচৰলৈ আলোচনাৰ বাবে আহিলে সন্মুখত সকলো কথাৰ বাবে সন্মতি প্ৰদান কৰে ৰাছিয়া আৰু ইউক্ৰেইনে, কিন্তু পুনৰ দেশলৈ উভতি গৈ এখন দেশে আনখন দেশৰ ওপৰত যুদ্ধংদেহী মনোভাৱেৰে আৰম্ভ কৰে আক্ৰমণ। কেইবালানি আলোচনাৰ পিছত সেই একেটা কামকেই কৰি আছে দুয়োখন দেশেই। ইতিমধ্যে প্ৰতিদিনে ট্ৰাম্প, পুটিন আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে মই বাতৰি ৰেগুলাৰলি আপোনালোকৰ ওচৰত আনি আছোঁ, তো সেই কথাখিনি আপোনালোকে ভালকৈ জানি লওক। যোৱা 2 দিনৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে পৃথকে আলোচনাত বহিছিল জেলেনস্কি আৰু পুটিন। যুদ্ধবিৰতিক লৈ দুয়োগৰাকী নেতাই ট্ৰাম্পৰ সন্মুখত যোগাত্মক ইংগিত প্ৰদান কৰি গৈছিল, কিন্তু পুটিনৰ পাছতে জেলেনস্কিৰ সৈতে ট্ৰাম্প বৈঠকত বহা প্ৰায় 2 ঘণ্টাৰ পাছতে ইউক্ৰেইনত বোমাৰে আক্ৰমণ কৰিলে ৰাছিয়াই। ইউক্ৰেইনে সদৰি কৰিছে যে বিগত এমাহৰ ভিতৰত সৰু বৰ বহুকেইটা আক্ৰমণ কৰিছে ৰাছিয়াই, কিন্তু শেহতীয়া এই আক্ৰমণ আছিল সবাতোকৈ ভয়ংকৰ। 270টা ড্ৰোন, 10টা ক্ষেপণাস্ত্ৰৰে এই আক্ৰমণ কৰিছিল ৰাছিয়াই। এই আক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পূব মধ্য ইউক্ৰেইন। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক, যাতে প্ৰতিদিনে নিউজৰ যিসমূহ গুৰুত্বপূৰ্ণ খবৰ থাকে সেই গুৰুত্বপূৰ্ণ খবৰসমূহৰ আপডেট আপোনালোকে পাই থাকে। আমি যিহেতু প্ৰতিটো ধনাত্মক, প্ৰতিটো কামত অহা খবৰহে আপোনালোকক ওচৰত আনো, আপোনালোকক যোগান ধৰিবৰ কাৰণে চেষ্টা কৰোঁ, সেইকাৰণে আমি সেই খবৰসমূহ লৈ আহোঁ। যিসমূহ নিগেটিভ খবৰ, যিসমূহ ঋণাত্মক খবৰ, যিসমূহ খবৰ জনাৰ আমাৰ কোনো প্ৰয়োজন নাই বা জানিলেও আমাৰ কোনো উপকাৰ নহয়, তেনেধৰণৰ খবৰসমূহ আমি এৰাই চলোঁ। কিন্তু কিছুমান নিগেটিভ খবৰ আছে, যিসমূহ নিগেটিভ খবৰ আমি জানিব লাগে, সেই নিগেটিভ খবৰ হ'লেও সেই খবৰটো জনাটো প্ৰয়োজন, সেই খবৰসমূহ আমি ইয়াতে আনো। বাকী যিসমূহ ঋণাত্মক খবৰ আছে সেই খবৰসমূহ আমি এভইড কৰিছিলোঁ। ধন্যবাদ।